মই এটা অনুৰোধটো খুব সোনকালে কৰি দিব পাৰিম, মই ভাবোঁ অহা বছৰ আমি কৰি দিব পাৰিম। আন এটা যিটো অনুৰোধ কৰিছে মই সেইটো অনুৰোধো যিমান সোনকালে পাৰোঁ মই কৰিবৰ কাৰণে চেষ্টা কৰিম। বিশ্বনাথ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক পল্লৱ লোচন দাস ডাঙৰীয়াদেৱ তেখেতৰ কাৰণে এটা হাত চাপৰি সমূহ দৰ্শকৰ পৰা আশা কৰিছোঁ। আমি এই সাংস্কৃতিক অনুষ্ঠানভাগৰ আৰম্ভণিতে সন্মানীয় বিধায়ক পল্লৱ লোচন দাস ডাঙৰীয়াদেৱক অসমীয়াৰ স্বাভিমান এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক সম্বৰ্ধনা জনাব আমাৰ নিজ বিশ্বনাথ অংকুৰ ৰঙালী বিহু উদযাপন সমিতিৰ উপদেষ্টা প্ৰবীণ মতক। তেখেতক আগুৱাই যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলোৰে পৰা এটাৰে হাত চাপৰি বিচাৰিছোঁ। ধন্যবাদ। এইবাৰ আমাৰ অসমীয়া স্বাভিমান নীতি জাপিৰে বিশ্বনাথ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক পল্লৱ লোচন দাস ডাঙৰীয়াদেৱক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক সম্বৰ্ধনা জনাব আমাৰ নিজ বিশ্বনাথ অংকুৰ ৰঙালী বিহু উদযাপন সমিতিৰ সহকাৰী সম্পাদক মোহন দাস। তেখেতক আগুৱাই যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলোৰে পৰা এটা হাত চাপৰি বিচাৰিছোঁ। ইয়াৰ পিছতেই এখন ভকতি বস্ত্ৰৰে তেখেতক সম্বৰ্ধনা জনাব আমাৰ নিজ বিশ্বনাথ অংকুৰ ৰঙালী বিহু উদযাপন সমিতিৰ উপদেষ্টা বিপুল হাজৰিকা। তেখেতক আগুৱাই যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এটা হাত চাপৰি লাগে। ধন্যবাদ। ইয়াৰ পিছতে আমি বিশ্বনাথৰ এজন বিশিষ্ট সমাজসেৱক প্ৰবীত্ৰ হাজৰিকা, তেখেতকো আমাৰ অসমীয়াৰ স্বাভিমান এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক সম্বৰ্ধনা জনাব আমাৰ নিজ বিশ্বনাথ অংকুৰ ৰঙালী বিহু উদযাপন সমিতিৰ সন্মানীয় সভাপতি পুষ্প দাসদেৱ। তেখেতক আগুৱাই যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতেই আমাৰ বিশ্বনাথৰ অন্যতম এগৰাকী সমাজসেৱক অংকুৰ ভূঞা, তেখেতকো অসমীয়া স্বাভিমান এখন ফুলাম গামোচাৰে তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক সম্বৰ্ধনা জনাব আমাৰ নিজ বিশ্বনাথ অংকুৰ ৰঙালী বিহু উদযাপন সমিতিৰ সন্মানীয় সম্পাদক অনুপম মতক। তেখেতক আগুৱাই যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। হাত চাপৰি লাগে। ধন্যবাদ। পুনৰবাৰ আমি সন্মানীয় বিধায়ক মহোদয়ক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰতিকূল বতৰকো নেওচি আমাৰ অনুৰোধ ৰক্ষা কৰি মঞ্চৰ বাকৰিত উপস্থিত হোৱাৰ কাৰণে তেখেতক পুনৰবাৰ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু এই চেগতে আমি তেখেতৰ পৰা মূল্যৱান দুই এষাৰ মন্তব্য শুনিব বিচাৰিছোঁ। তেখেতলৈ আমি মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। ধন্যবাদ। পৰম শ্ৰদ্ধাৰ নিজ বিশ্বনাথ অংকুৰ ৰঙালী বিহু সন্মিলনত আজিৰ এই শুভ মুহূৰ্তত আমাৰ মাজত উপস্থিত থকা মোৰ বন্ধু পবিত্ৰ হাজৰিকা ডাঙৰীয়া, ভাতৃ অংকুৰ ভূঞা ডাঙৰীয়া, ভাতৃ প্ৰবীণ মতক ডাঙৰীয়াকে প্ৰমুখ্য কৰি উদযাপন সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, এই অঞ্চলৰ সকলো মোৰ পিতৃতুল্য ব্যক্তিসকল, শ্ৰদ্ধাৰ আই মাতৃসকল, সকলো সাংস্কৃতিক প্ৰেমী ৰাইজ আৰু মৰমৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই শেহতীয়াকৈ হ'লেও ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আপোনালোকক জ্যেষ্ঠজনক শ্ৰদ্ধা সেৱা নিবেদন কৰিছোঁ।
মোৰ বাবে এই সৌভাগ্যৰ বিষয় যে আপোনালোকে এই যি ৰঙালী বিহু উদযাপন কৰিছে তাত মোক আমন্ত্ৰণ কৰি এই অঞ্চলৰ ৰাইজে যি মৰম আদৰেৰে মোক সন্মান আৰু আশীৰ্বাদ জনালে তাৰ বাবে সকলোটি ৰাইজলৈ মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই আপোনালোকৰ প্ৰতি সদায় চিৰকৃতজ্ঞ, কাৰণ আপোনালোকে বিগত যি হৈ যোৱা নিৰ্বাচনত আপোনালোকৰ যি মৰম, যি আদৰ আৰু যি আশীৰ্বাদেৰে আপোনালোকে মোক আপোনালোকৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিলে, ই মোৰ বাবে জীৱনৰ এক সাৰ্থক মুহূৰ্ত আৰু সৌভাগ্য। বিশ্বনাথ ঘাট বা বিশ্বনাথ বুলি ক'লে আমি এই যি অঞ্চলটি আমি বিভিন্ন জাতি জনগোষ্ঠীৰে সকলোৱে সমন্বয়েৰে বসবাস কৰিছোঁ, আৰু আমিও অসমীয়া জাতিৰ আয়ুস ৰেখা বুলি যি আমি বিহুক কওঁ বা আমাৰ বাপতি সাহোন বিহুক আমি বিহুক মাধ্যম হিচাপে লৈ অসমীয়া জাতিক গঢ় দিবলৈ আমি সকলোৱে চেষ্টা কৰিছোঁ। বিহুৱে আমাৰ মাজত সমন্বয় গঢ়িছে, বিহুৰ মাজত আমাৰ মাজত আত্মীয়তা কৰিছে, বিহুৰ মাধ্যমেৰে আমি আমাৰ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হৈছোঁ। আমি বিহুৰ মাধ্যমেৰে আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰা, আমি ঐতিহ্য অক্ষুণ্ণ ৰাখিছোঁ। আমি ইজনে সিজনৰ প্ৰতি থকা আন্তৰিকতা আমি প্ৰদৰ্শন কৰিছোঁ। আমি সকলোৱে একত্ৰিতভাৱে যেতিয়া আমি বিহুত উদযাপন কৰোঁ, আনন্দ কৰোঁ, তেতিয়া আমাৰ মাজত যেন আত্মীয়তাটো বাঢ়ি আহে। আমি ইজনে সিজনৰ প্ৰতি মৰম আৰু আন্তৰিকতা বাঢ়ি যায়, আৰু আমাৰ মঞ্চসমূহে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এক সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰে। সকলোৱে ইয়াত বিহুৰ মাজত সকলোৱে বিহু উদযাপন কৰিবলৈ আমাৰ লগত একেলগে একত্ৰিতভাৱে উদযাপন কৰে। ই আমাৰ বাবে অতি ডাঙৰ এক সুন্দৰ পদক্ষেপ বা পৰিৱেশ, যিয়ে আমাক সমাজখনক ধৰি ৰাখিবলৈ সক্ষম হৈছে। নতুন নতুন প্ৰজন্মৰ আমাৰ যুৱক যুৱতীসকলে যেতিয়া নৃত্য প্ৰদৰ্শন কৰে, গীত পৰিৱেশন কৰে, নিজৰ প্ৰতিভা বিকাশ কৰে, সেইসমূহে প্ৰতিগৰাকী অভিভাৱকক বা আমাকো যথেষ্ট আলোকিত কৰে, আৰু আমাক ভৱিষ্যতে তেওঁলোকৰ ভৱিষ্যত যাতে তেওঁলোকে উজ্জ্বল হ'ব পাৰে, তেওঁলোকে এখন মঞ্চ বিচাৰি পায়। আনন্দৰে আমি যেতিয়া বিহু নৃত্য প্ৰদৰ্শন কৰোঁ, তেতিয়া আমাৰ মাজত থকা সেই আত্মীয়তাটো আৰু আমাৰ সুখ দুখ সকলো পাহৰি আমি আত্মহাৰা হৈ যেতিয়া নৃত্য প্ৰদৰ্শন কৰোঁ, সেই নৃত্যই আমাৰ সমাজখনক এক নতুন ৰূপত আগবঢ়াই লৈ যায়। এইকাৰণে বিহুক আমি ইমান আপোনকাৰীকৈ আমি সকলোৱে বিহু উদযাপন কৰোঁ। প্ৰতিটো শ্ৰেণীৰ প্ৰতিটো ব্যক্তিয়ে যেন বিহুৰ লগত জড়িত হৈ যায়। আজি মই নিজ বিশ্বনাথৰ এই বিহু মঞ্চত এনেকৈ আহিবলৈ পাই আপোনালোকৰ সন্মুখত এনেকৈ লগ পোৱাৰ মোৰ সৌভাগ্য হোৱাৰ বাবে মই উদযাপন সমিতিৰ আটাইকে পুনৰবাৰ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিছু মুহূৰ্তৰ পিছতে আপোনালোকৰ বিহু নৃত্য আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজন হ'ব। মই বেছি সময় নলয় আপোনালোকে কৰা মৰম, আপোনালোকে কৰা আশীৰ্বাদৰ বাবে আপোনালোকক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই বিহুৱে আমাৰ এই অঞ্চলটোক সামৰি ৰাখক, এই অঞ্চলটোৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰক, আৰু আমাৰ নতুন প্ৰজন্ম বা আমাৰ সমাজখন একতাৰ দোলেৰে যাতে আগবাঢ়ি যাওক, আৰু অসমীয়া সমাজ জাতিসত্তা শক্তিশালী হওক, তাকে মই কামনা কৰি আপোনালোকৰ সকলোকে মোৰ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰি আয়োজক সমিতিৰ সদায়লৈ মোৰ শ্ৰদ্ধা আৰু সেৱা জনাই মোৰ মনৰ কবুলীয়াখিনি ইয়াতে মই সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় ৰাম। অশেষ ধন্যবাদ। বৰ সুন্দৰকৈ তেখেতে মনৰ কথা ব্যক্ত কৰিলে আপোনালোকৰ সন্মুখত। আমি তেখেতক পুনৰবাৰ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই চেগতে আমি যিহেতু তেখেতক আমাৰ নিচেই কাষতেই পাইছোঁ, এই চেগতে আমাৰ দুই এটা অভাৱ তেখেতৰ ওচৰত ব্যক্ত কৰিব বিচাৰিছোঁ। আমি নিজ বিশ্বনাথ অংকুৰ ৰঙালী বিহু উদযাপন সমিতিয়ে 1997 চনৰ পৰা আমাৰ অগ্ৰজসকলে এই অনুষ্ঠানভাগ সৃষ্টি কৰিছিলে, জন্ম কৰিছিলে। আমিও এই সৃষ্টিৰাজিক জীয়াই ৰাখিবৰ কাৰণে প্ৰতি বছৰে চেষ্টা কৰি আহিছোঁ। কিন্তু অতি দুৰ্ভাগ্যৰ বিষয়, আমি চৰকাৰী যিটো 1,50,000 টকা অনুদান হিচাপে আগবঢ়ায় সাংস্কৃতিক অনুষ্ঠানবোৰত, সেই 1,50,000 টকাটো আমি কোনো বছৰে পোৱা নাই, লাভ কৰা নাই। তাৰ কাৰণে আমি অতি দুখ প্ৰকাশ কৰিছোঁ। আমি প্ৰতি বছৰে এপ্লিকেশ্যন দিওঁ, কিন্তু সেই এপ্লিকেশ্যনবোৰ
এপ্ৰুভ নহ'ল। এইবাৰো কৰিছিলোঁ, এইবাৰো নহ'ল। এইবাৰ 59খনে চেংচন হৈছিলে। পইচাটো ৰিলিজ কৰা নাই বুলি গম পাইছোঁ, কিন্তু আমি তাত গৈছিলোঁ, চাৰ্কল অফিচত গৈছিলোঁ, তেখেতসকলৰ লগতো আমি কথা পাতিছিলোঁ। তেখেতসকলে ক'লে এডিশ্যনেল লিষ্টসমূহ এপ্ৰুভ কৰা নাই। গতিকে এই চেগতে যিহেতু আমাৰ কাষতেই আমাৰ সকলোৰে মৰমৰ, সকলোৰে শ্ৰদ্ধাৰ, তেখেতৰ ওপৰত আমাৰ আস্থা বিশ্বাস আছে। আশা কৰিছোঁ অনাগত দিনত এই অনুষ্ঠানভাগ আয়োজন কৰাৰ দিশত আমাৰ চৰকাৰী যিটো অনুদান 1,50,000 টকাটো তেখেতে আমাক আগবঢ়াব বুলি আশা ৰাখিছোঁ। লগতে আৰু এষাৰ কথা কওঁ, যিহেতু আপোনালোকে নিশ্চয়কৈ সকলোৱে ভুগিছে। যোৱাকালিও আমাক বৰুণ দেৱতাই কৃপা কৰিছে, যথেষ্ট বৰষুণ দিছিলে। আজিও একেই অৱস্থা। আমি এই চেগতে বৰুণ দেৱতাকো অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। একমাহ আমি যথেষ্ট কষ্ট কৰিছিলোঁ আৰু কষ্টৰ ফল বৰষুণেৰে দিছে, বৃষ্টিপাত কৰিছে, পুষ্পাঞ্জলি হিচাপে আমি গ্ৰহণ কৰিছোঁ। আৰু এই চেগতে আমি আমাৰ সন্মানীয় বিধায়ক মহোদয়কো বিনম্ৰভাৱে অনুৰোধ জনাওঁ, আমাৰ যাতে এই মঞ্চ, অস্থায়ী মঞ্চ ভাগ স্থায়ীভাৱে তেখেতে গঢ়ি তোলাত সহায় কৰে। এই দুইটা অনুৰোধ অনাগত দিনত তেখেতে পালন কৰে বুলি অনুৰোধ কৰিছোঁ। ধন্যবাদ। আমাৰ আয়োজক সমিতিৰ এগৰাকী সদস্য ভাতৃপ্ৰতি তেখেতে দুটা অনুৰোধ মোক ৰাখিছে। আপোনালোকৰ মৰম আদৰেৰে মই বিধায়ক হৈছোঁ। নিশ্চয় আপোনালোকে মোৰ পৰা আশা কৰাটো আপোনালোকৰ এইটো নিশ্চয় সমীচীন। সেইবাবে মোক আপোনালোকে যি দুটা অনুৰোধ কৰিছে, মই এটা অনুৰোধটো খুব সোনকালে কৰি দিব পাৰিম। মই ভাবোঁ অহা বছৰ আমি কৰি দিব পাৰিম। আন এটা যিটো অনুৰোধ কৰিছে, মই সেইটো অনুৰোধো যিমান সোনকালে পাৰোঁ মই কৰিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকৰ কাম কৰি দিয়াৰ আনন্দ আমি সকলোতকৈ বেছি পাওঁ। সেইকাৰণে আপোনালোকে যিমান আনন্দ পাব, আপোনালোকতকৈ বেছি আনন্দ মোৰহে লাগিব যেতিয়া মই এই দুইটা কাম নিজে কৰি দিব পাৰোঁ। সেইকাৰণে নিশ্চিন্ত থাকক, মই এই দুইটা কামে কৰিবৰ কাৰণে চেষ্টা কৰিম। অশেষ ধন্যবাদ। আমাৰ আস্থা আৰু বিশ্বাস বাস্তৱত ৰূপায়িত কৰিব বুলি আমি সকলোৱে আশা কৰোঁ। তো আমি বৰ বিশেষ সময় নলওঁ, তেখেতসকল আমি মঞ্চৰ সন্মুখৰ পৰা আজি এই সাংস্কৃতিক অনুষ্ঠানভাগ উপভোগ কৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু নিৰ্দিষ্ট সম্পূৰ্ণ বিহু উদযাপন সমিতিৰ বিষয়ববীয়াসমূহক তেখেতক আসনত আগুৱাই নিবৰ কাৰণে, আসনলৈ আগুৱাই নিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। Ini